নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা উঠা মোৰ যথেষ্ট দেৰি হ'ল, প্ৰায় 8 মানে বাজিল। আপোনালোকে নিশ্চয় দেখিছে বাহিৰত কিমান ৰ'দ হৈছে। সেইবাবে লৰালৰিকৈ মই মুখ হাত ধুই আজৰি হৈ অকণমান গৰম পানী কৰি ল'লোঁ। লগতে সদায় কৰাৰ দৰে অকণমান মেডিটেশ্যনো কৰি ল'লোঁ। আপোনালোকে মোৰ আগৰ কেইটা ভ্লগ চাই নিশ্চয় গম পাইছেই যে মই ৰাতিপুৱা শুই উঠি সদায় অকণমান গৰম পানী খাওঁ আৰু লগতে অকণমান সময় মেডিটেশ্যন কৰোঁ। এনেকুৱা নহয় যে মই কেৱল ৰাতিপুৱা শুই উঠিলেহে মেডিটেশ্যন কৰোঁ। মই যেতিয়াই নুঠোঁ কিয় 8, 9 বা 10 বজাত যেতিয়াই নহওক কিয় মই অকণমান সময় মেডিটেশ্যন কৰি লওঁ। এনেকুৱা কৰিলে আচলতে আমাৰ মাইণ্ডটো প্ৰডাক্টিভ হৈ থকাত বহুত বেছি সহায় হয় আৰু লগতে আমাৰ ফ'কাছটোও বহুত বেছি বৃদ্ধি পায়। মেডিটেশ্যন কৰি হোৱাৰ পাছত মই আহিলোঁ মৰ্ণিং স্লটটোৰ বাবে। 50 মিনিটছৰ এটা টাইমাৰ ছেট কৰি মই আৰম্ভ কৰিলোঁ ক্লাইমেট'লজিৰ নোট মেকিং। আগতে কোৱাৰ দৰেই মই সাধাৰণতে এটা টপিক কমপ্লিট হোৱাৰ পাছতহে নোট বনাওঁ। সেইবাবে প্ৰায় 4টামান ক্লাছৰ নোট পেণ্ডিং হৈ আছিল। আজি ভাবিলোঁ যিমানখিনি পাৰি এই পেণ্ডিং নোটখিনি কমপ্লিট কৰোঁ। জিঅ'গ্ৰাফীৰ নোট বনাওঁতে সাধাৰণতে বেলেগ ছাবজেক্টতকৈ অকণমান বেছি সময় লাগে, কাৰণ ইয়াত মেপছ, ড্ৰয়িংছ ইত্যাদিবোৰ বহুত বেছি ইউজ কৰিব লগা হয়। এনেদৰেই মই মৰ্ণিং স্লটত 3টা 50 মিনিটছৰ ছেশ্যন কমপ্লিট কৰিলোঁ। আজি কমপ্লিট কৰা টপিককেইটা অকণমান কৈ দিওঁ বুলি ভাবিছোঁ, যাতে মোৰ লগতে আপোনালোকৰো অকণমান ওপৰে ওপৰে ৰিভিজন হৈ যায়। ফাৰ্ষ্ট ইম্পৰ্টেণ্ট টপিকটো হৈছে ৱেডাৰ আৰু ক্লাইমেটৰ ডিফাৰেঞ্চ। ৱেডাৰ মানে হৈছে এটমছফেৰিক কণ্ডিশ্যন অফ এ প্লেচ ফৰ এ শ্বৰ্ট টাইম, এণ্ড ক্লাইমেট মানে হৈছে লং টাৰ্ম এভাৰেজ অফ ৱেডাৰ কণ্ডিশ্যন। তাৰ পাছৰ ইম্পৰ্টেণ্ট টপিকটো হৈছে ষ্ট্ৰাকচাৰ অফ এটমছফিয়াৰ। আমাৰ এটমছফিয়াৰটো 5টা ভাগত বিভক্ত হৈ আছে: ট্ৰপ'স্ফিয়াৰ, ষ্ট্ৰেট'স্ফিয়াৰ, মেজ'স্ফিয়াৰ, থাৰ্ম'স্ফিয়াৰ এণ্ড এক্স'স্ফিয়াৰ। ইয়াৰ ভিতৰত ট্ৰপ'স্ফিয়াৰৰ ইম্পৰ্টেঞ্চটো হৈছে এইটো আটাইতকৈ লোৱাৰ মোষ্ট লেয়াৰ আৰু ইয়াতে কেৱল লিভিং অৰ্গেনিজিম পোৱা যায়। লগতে মষ্ট অফ দি ক্লাইমেটিক ফেন'মেনা যেনেকৈ ৰেইনফল হওক বা চাইক্ল'ন হওক, এই সকলোবিলাক ইয়াতে সংঘটিত হয়। আৰু মষ্ট ইম্পৰ্টেণ্টলি আমাৰ যোনটো গ্ৰীণ হাউচ ইফেক্ট হয় তাৰ বাবেও এই ট্ৰপ'স্ফিয়াৰটোৱেই ৰেছপনচিবল। ট্ৰপ'স্ফিয়াৰৰ পাছতে ছেকেণ্ড লোৱাৰ মোষ্ট লেয়াৰটো হৈছে ষ্ট্ৰেট'স্ফিয়াৰ, আৰু ইয়াৰ ইম্পৰ্টেঞ্চটো হৈছে আমাৰ যোনটো অ'জন লেয়াৰ, যিয়ে আমাক UV ৰেইজৰ পৰা প্ৰটেক্ট কৰে, সেই অ'জন গেছৰ লেয়াৰটো এই ষ্ট্ৰেট'স্ফিয়াৰতে আছে। ইয়াৰ পাছৰ লেয়াৰটো হৈছে মেজ'স্ফিয়াৰ। ইয়াৰ বহুত বেছি ইম্পৰ্টেঞ্চ নাই, তথাপিও এটা কথা মনত ৰাখিব পাৰি যে যোনবিলাক স্পেচৰ পৰা অহা মেটিঅৰইড হয়, সেই মেটিঅৰইডবিলাক এইটো লেয়াৰৰ পৰাই জ্বলিবলৈ আৰম্ভ কৰে, আৰু জ্বলিবলৈ আৰম্ভ কৰাৰ পাছত এইবিলাকক মেটিঅৰ্ছ বুলি কোৱা হয়। ইয়াৰ পাছৰ লেয়াৰটো হৈছে থাৰ্ম'স্ফিয়াৰ, আৰু ইয়াৰ ইম্পৰ্টেঞ্চটো হৈছে যে ইয়াত গেছবিলাক আয়ন ফৰ্মত থাকে, আৰু সেইবাবে ইয়াক আয়নস্ফিয়াৰ বুলিও কোৱা হয়। আৰু এই লেয়াৰটোৱে ৰেডিঅ' কমিউনিকেশ্যনত সহায় কৰে, কাৰণ ৰেডিঅ' ৱেভছবিলাক যেতিয়া আৰ্থৰ পৰা ট্ৰান্সমিট কৰা হয়, এই লেয়াৰটোত থকা আয়নবিলাকে সেই ৱেভছবিলাক পুনৰ ৰিফ্লেক্ট কৰি পিনি আৰ্থলৈ ঘূৰাই পঠায়। আৰু একেবাৰে আউটাৰ মোষ্ট লেয়াৰটো হৈছে এক্স'স্ফিয়াৰ। ইয়াৰ ইম্পৰ্টেঞ্চটো হৈছে যে ইয়াৰ পৰাই এটমছফিয়াৰটো লাহে লাহে নাইকিয়া হৈ স্পেচৰ লগত মাৰ্জ হৈ যায়। এনেকৈ ষ্ট্ৰাকচাৰ অফ এটমছফিয়াৰ টপিকটো কমপ্লিট কৰাৰ পাছত মই আৰু কেইটামান সৰু সৰু টপিক কমপ্লিট কৰিলোঁ, যেনেকৈ এলবিডো, অৰোৰা, উৰ্বান হিট আইলেণ্ড ইত্যাদি। তাৰপাছত মই আহিলোঁ লাঞ্চ তৈয়াৰ কৰিবলৈ, আৰু আহি দেখিলোঁ যে বনাবলৈ বিশেষ একো নাই। সেইবাবে মই বজাৰলৈ গৈ অকণমান গাহৰি মাংস লৈ আহিলোঁ। আপোনালোকে কোনে কোনে গাহৰি মাংস খাই ভাল পায় জনাবচোন, মই কিন্তু বহুত ভাল পাওঁ। অলপ সময়ৰ পাছতেই এয়া মোৰ লাঞ্চ ৰেডি হৈ গ'ল। ধুনীয়াকৈ লাঞ্চ কৰাৰ পাছত মই অলপ সময় ব্ৰেক ল'লোঁ, প্ৰায় 1 ঘণ্টামান, আৰু তাৰপিছত মই পুনৰ টেবুললৈ আহিলোঁ আফটাৰনুন স্লটৰ বাবে। প্ৰথমটো ছেশ্যনত মই সত্যজিত ছাৰৰ নিউজ পেপাৰ এনালাইচিছৰ ভিডিঅ'টো কভাৰ কৰিলোঁ। আজিৰ টপিককেইটাৰ ভিতৰত মোৰ 2টা টপিক বেছিকৈ ইম্পৰ্টেণ্ট যেন লাগিল। প্ৰথমটো হৈছে আইৰণ এইজৰ বিষয়ে। টপিকটোত ডিছকাছ কৰা হৈছে যে ৰিচেণ্টলি তামিলনাডুত কিছুমান আইৰণৰ বস্তু উদ্ধাৰ কৰা হৈছে, যিবিলাক নৰ্থ ইণ্ডিয়াৰ চেলকলিথিক যুগৰ হয়। যদি এই তথ্যবিলাক সম্পূৰ্ণৰূপে এষ্টাব্লিছ হয়, তেতিয়া ই হিষ্ট্ৰী ৰিডিফাইন কৰাত নিশ্চয় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সেইবাবে এই টপিকটো মোৰ ইম্পৰ্টেণ্ট যেন লাগিল।
আৰু দ্বিতীয়তে হৈছে ইণ্ডিয়া ইণ্ডোনেছিয়াৰ ৰিলেশ্যনশ্বিপ টপিকটো, কাৰণ এইবাৰৰ ৰিপাব্লিক ডে'ৰ চিফ গেষ্টজন হৈছে ইণ্ডোনেছিয়াৰ প্ৰেছিডেণ্ট আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ যে প্ৰথমবাৰৰ ৰিপাব্লিক ডে'ৰ চিফ গেষ্টজনো ইণ্ডোনেছিয়াৰ প্ৰেছিডেণ্টেই আছিল। এইটো কথা বাৰু ছাৰে আৰ্টিকুলটো ডিছকাছ কৰা নাই, মই অন্য এটা ভিডিঅ' চাওঁতে এই ইনফৰমেশ্যনটো পালোঁ, সেইবাবে আপোনালোকক জনাই থ'লোঁ। আৰু এনেকৈ ভিডিঅ'টো কমপ্লিট হোৱাৰ পাছত মই 20 মিনিটমানৰ এটা ব্ৰেক ল'লোঁ। কমলা দুফুটমান হাতত লৈ বাহিৰত অলপ সময় বহাৰ পাছত মই পুনৰ টেবুললৈ আহিলোঁ। এইটো ছেশ্যনত মই আৰ্ট এণ্ড কালচাৰৰ মেইনছৰ PYQ কৰিবলৈ লৈছোঁ। উত্তৰসমূহ মই বৰ্তমান গুগল আৰু নোটছৰ সহায় লৈ ভালকৈ লিখিছোঁ, যাতে পাছত এইসমূহ মই ৰিভাইজ কৰিব পাৰোঁ। ছেশ্যনটো কমপ্লিট হওঁতে প্ৰায় সন্ধিয়াই হৈছিল আৰু তাৰ পাছত মই লগৰ এজনৰ লগত অকণমান ওলাই গ'লোঁ। বজাৰৰ পৰা দুয়োটাই কৰ্ণ চুপ আৰু চিংৰা লৈ আহিছিলোঁ আৰু সেয়া খাই হোৱাৰ পিছত তাক বিদায় দি মই পুনৰ টেবুললৈ আহিলোঁ। ইভিনিং স্লটত মই জিঅ'গ্ৰাফীৰ 2টা ক্লাছ কৰিলোঁ। এটা ক্লাছ শেষ কৰি মই ডিনাৰ কৰি লৈছিলোঁ। আপোনালোকে আগৰ ভ্লগতো দেখিছে যে মই মেইন ছাবজেক্ট হিচাপে জিঅ'গ্ৰাফী পঢ়ি আছোঁ। আচলতে মই ফিজিকেল জিঅ'গ্ৰাফী পাৰ্ট 2 জানুৱাৰী মাহৰ ভিতৰত শেষ কৰিম বুলি ভাবিছোঁ আৰু বৰ্তমান প্ৰায় শেষ হ'বৰে হৈছে আৰু 4-5টামান ক্লাছ বাকী আছে। সেইকেইটা সম্পূৰ্ণ হ'লেই মোৰ ফিজিকেল জিঅ'গ্ৰাফী পাৰ্ট 2 শেষ হ'ব। ইয়াৰ পাছতেই মই সম্পূৰ্ণৰূপে প্ৰিলিমছ অৰিয়েণ্টেড ষ্টাডি কৰিম বুলি ভাবিছোঁ। অৱশ্যে এতিয়ালৈকে নটিফিকেশ্যন নহাৰ বাবেও মই সম্পূৰ্ণৰূপে প্ৰিলিমছ অৰিয়েণ্টেড হৈ যোৱা নাই। নটিফিকেশ্যন আহিলে নিশ্চয় সম্পূৰ্ণৰূপে প্ৰিলিমছৰ বাবেই পঢ়িব লাগিব। তেতিয়া ক্লিয়াৰিটি এটা মাইণ্ডত থাকিলে পঢ়িবলৈও সুবিধা হ'ব। গতিকে আশা কৰিছোঁ নটিফিকেশ্যন সোনকালেই আহে যেন, আৰু তেতিয়ালৈকে আপোনালোকেও ধুনীয়াকৈ পঢ়ি থাকক আৰু শেষত ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ আহিছোঁ। ধন্যবাদ।